অভিনেতা জয়ন্ত ভাগৱতী কেনে আছে বৰ্তমান মই উপস্থিত আছো জিএলচিৰ ৱাৰ্ড নম্বৰ 19 জি আৰু এয়া মই জয়ন্ত দাৰ ওচৰতে আছো জয়ন্ত দা আপুনি কি ক'ব আপোনাৰ সুখৰ খবৰটো গোটেই অসমৰে যে গম পাইছে আৰু আমিও গম পাইছো যে ইতিমধ্যে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উপস্থিত হৈছিল লগতে স্বাস্থ্য মন্ত্ৰীও আহিছে আপুনি গম পাইছো যথেষ্ট অসুস্থ তথাপিতো দুআষাৰ কথা সুধিম আৰু আপোনাৰ ইয়াৰ আগতে জানুৱাৰী মাহতো আপোনাৰ এটা পেচমেকাৰৰ অপাৰেশ্যন এটা হৈ গৈছিল তেতিয়াও অসমৰ ৰাইজে যথেষ্ট আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিছিল আৰু এতিয়াও মই আহি কেবিনেট সোমোৱাৰ আগতে দেখিছিলোঁ যথেষ্ট সংখ্যক অভিনেতা অভিনেত্ৰী আহি ইয়াতে আপোনাৰ কেবিনেট ভিৰ কৰিছেহি গতিকে আপুনি কি ক'ব আপোনাৰ আমাৰ অসম চৰকাৰ হওক বা অসমৰ ৰাইজৰ কিবা ক'ব নেকি মই সকলোকে মই কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ এইটো এটা বিপদৰ সময় এই বিপদৰ সময়ত নিজৰ ওচৰত পোৱাটো আপোনজনক ডাঙৰ কথা অসমৰ ৰাজ্যৰ মোৰ আপোন গতিকে আপোন মানুহৰ ওচৰত পোৱাটো বহুত চাকিটো ডাঙৰ কথা আৰু চৰকাৰৰ ওচৰত মুখ্যমন্ত্ৰী মই পেচমেকাৰ লগোৱাৰ সময়তো তেখেতে গোটেইখিনি সহায় কৰি দিছে এইবাৰো আশ্বাস দি গৈছে যিমান কি হয় এইবিলাক চিন্তা কৰিব নালাগে ভাল চিকিৎসাটো হ'ব লাগে মাত্ৰ সেইটোৱেই কথা এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আমাৰ হিচাপৰ হয় হয় আপোনাৰ আপুনি বুলিয়ে নহয় আমাৰ যিখিনি অভিনেতা অভিনেত্ৰী আছে সেইখিনিৰ প্ৰতি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সদায় এটা ভাল পদক্ষেপ গ্ৰহণ কৰি আছে তাতে আৰু আপোনালোকৰ নিচিনা প্ৰবীণ অভিনেতা আৰু অকল অসম চৰকাৰ বুলিয়ে নহয় আপোনাক নিশ্চয় দল সংগঠনৰ কোনোবা আহিও আপোনাক ইতিমধ্যে লগ ধৰিছেহি আৰু তেওঁ সকলোৱে আশু আৰোগ্য কামনা কৰি আছে বহুতে হয়তো আহিব সময় পোৱা নাই সময় সুবিধা পোৱা নাই আৰু আপুনি নিজে অলপ আগতে মোক ক'লে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আপোনাৰ খবৰ লৈছে আপোনাৰ অসুস্থতাৰ খবৰ লৈছে গতিকে মই ভাবোঁ যথেষ্টখিনি আপোনাৰ প্ৰতি অসমৰ প্ৰতিজন মানুহৰে এটা আনুগত্য আছে প্ৰাৰ্থনা সকলোৱে কৰিব কোনোবা যদি নিজে আহিবও পৰা নাই তেখেতসকলে নিশ্চয় প্ৰাৰ্থনা কৰিছে আৰু আমি গম পাইছোঁ অহাকালি আপোনাৰ এটা অপাৰেশ্যন আছে যিটো ভৰিৰ হাড়ৰ অপাৰেশ্যন আৰু আমিও আমাৰ অৰুণোদয় অসমৰ তৰফৰ পৰা আপোনাৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু লগতে আমি প্ৰাৰ্থনাও কৰিছোঁ আপুনি অসমৰ ৰাইজৰ কাৰণে আৰু কিবা এটা সংবাদ দিব নেকি কিবা ক'ব নেকি ৰাইজখন কুশলে থাকক মই ভাল পাওঁ সুস্থ হৈ আকৌ ৰাইজৰ মাজলৈ আহোঁ নিশ্চয় নিশ্চয় আপুনি সুস্থ হৈ আকৌ আগৰ আৰু আপোনাক আজি আহি দেখিছোঁ যে আচলতে গুৰুত্বপূৰ্ণ এনেকুৱা এটা হেৰি লৈ আপুনি হাঁহি মাতি কথা কৈ আছে আৰু আমি এই হাঁহিটো আপোনাক সদায় দেখি থাকিম আৰু আপোনাৰ অসুস্থতাৰ কাৰণে আপুনি আজি এনেকে শুই আছে কিন্তু আপুনি তেনেকে শুই থকা মানুহ নহয় আৰু মই জানো মই বুলিয়ে নহয় সকলোৱে জানে যে আপুনি আকৌ অভিনয় জগতলৈ ঘূৰি আহিব অকণমান অসুস্থতা হৈছে বৰ্তমান অসুস্থতা আপোনাৰ যেতিয়া আপোনাৰ ভাল হ'ব অসুখ ভাল হ'ব নিশ্চয় আপুনি আমাৰ মাজলৈ ঘূৰি আহিব আকৌ আগৰ নিচিনাকৈ অভিনয় কৰিব গতিকে ৰাইজৰ সকলোৰে আপোনাৰ প্ৰতি প্ৰাৰ্থনা জনাইছে আপোনাৰ প্ৰতি জ্যেষ্ঠজনৰ আশীৰ্বাদ আছে সকলোৱে আপোনাৰ অভিনয় চাই ভাল পায় গতিকে মই আচলতে আপোনাৰ লগত আজি বিশেষ কথা নাপাতো ইতিমধ্যে আপোনাৰ লাডু দি গৈছে নাৰ্ছগৰাকীয়ে গতিকে আপোনাৰ মাজতে ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু মই আপোনাৰ সুস্থতা কামনা কৰিছোঁ লগতে হয় বহুত দল সংগঠনে এইবিলাক সহায় আগবঢ়াইছে আৰ্থিক সহায় দিছে কুৱেইটত থকা আমাৰ অসমীয়া সমাজৰ পৰাও মোৰ খা খবৰ লৈছে তেওঁলোকে এটা সহায় আগবঢ়াইছে মই কি বুলি ক'ম আৰু সেয়ে আপোনাৰ আশীৰ্বাদ আপোনাৰ প্ৰতি
ভাল ভাৱ এটা আছে কাৰণে আপোনাৰ সেয়া সহায় যিটো কৰিছে, যিটো আপুনি কৈছে আৰ্থিক সাহায্য, আচলতে সেইটো অৰ্থ নহয়, সেইটো আপোনাৰ সেইটো আপোনাৰ কাৰণে প্ৰাৰ্থনা বুলি ক'ব লাগিব, নতুবা আশীৰ্বাদ বুলি ক'ব লাগিব। সেয়া এটা নিমিত্ত মাত্ৰ, সেয়া কিবা এটা আপোনাক দি পেলাই আশীৰ্বাদ দিছে বা প্ৰাৰ্থনা কৰিছে। চাওক এতিয়া অকল তাৰমানে কথাটো হৈছে কি, অকল অসম ভাৰত নহয়, আপোনাৰ কুৱেইটৰ পৰাও আপোনাক মানুহে খবৰ লৈছে বা আপোনাক কিছু সাহায্য আগবঢ়াইছে। গতিকে সেই ক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা আমি অনুমান কৰিব পাৰিছোঁ, সেইটোৱে কথা। আৰু আপোনাক আমি পুনৰবাৰ আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, অহাকালি আপোনাৰ যিটো অপাৰেশ্যন আছে, অপাৰেশ্যনটো ভালে কুশলে হৈ যাওক, পিছত আমি আকৌ আপোনাক লগ পাম। গতিকে ধন্যবাদ জনালোঁ। আৰু শেষত আপুনি কিবা এষাৰ ক'ব নেকি? মই কি ক'ম আৰু অৰুণোদয় অসমৰ আলোচনা কৃতজ্ঞ হৈ ৰ'ব আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আপোনালোকৰ মজিয়াত আকৌ নিশ্চয় গঠনমূলক কথাৰে আমি লগ পাম। আগতেও শিৱগুৰু মোৰ ভাতৃপ্ৰতিম বিশ্বজিতে শিৱগুৰু কৈছোঁ মই সময় উলিয়াব পৰা নাই, ইয়াৰ পিছত ভাল পায় আৰু ভালকৈ অৰুণোদয় মজিয়াত আমি আকৌ লগা লাগিব আৰু ৰাইজখন সকলোৱে থাকক। অৰুণোদয় চেনেলবোৰ কামনা কৰি এইখিনিয়ে। ধন্যবাদ। ধন্যবাদ দাদা।